আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে বহুতো চৰকাৰী বিষয়ামূলক নিৰ্বাচনী কামৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছে আৰু সেই অনুপাতে তেওঁলোকক এটা প্ৰশিক্ষণৰ বাবে মতা হৈছিল। দেখা গৈছে মৰিগাঁও জিলাত যে প্ৰায় 20% তেনে চৰকাৰী বিষয়া আমোলা তথা কৰ্মচাৰীয়ে এই ট্ৰেইনিঙত এই প্ৰশিক্ষণ কেন্দ্ৰত তেওঁলোকে ৰিপৰ্ট কৰা নাই। জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোক সকলোকে মই মোৰ আন্তৰিক আহ্বান জনাব বিচাৰিছোঁ যে আগন্তুক দিনত যদি এনেধৰণে ট্ৰেইনিঙত তেওঁলোকে ৰিপৰ্ট নকৰে তেতিয়াহ'লে বিধিগত ব্যৱস্থা আমি তেওঁলোকৰ বিৰুদ্ধে ল'বলৈ বাধ্য হ'ম। বিশেষকৈ চৰকাৰী এজন বিষয়াই এই মনোবৃত্তি যদি লয় যে পঞ্চায়ত নিৰ্বাচন বা যিকোনো নিৰ্বাচনত তেওঁ ডিউটি নকৰিব, তেনে কিছুমান ব্যক্তি আমি দেখা পাইছোঁ। সেই ব্যক্তিসকলৰ এই মনোবৃত্তি বৰ গ্ৰহণযোগ্য নহয়। তাৰ বাবে সকলোকে মই পুনৰবাৰ আন্তৰিক আহ্বান জনাব বিচাৰিছোঁ যাতে ট্ৰেইনিঙত তেওঁলোকে ৰিপৰ্ট কৰে, সময়মতে যাতে ট্ৰেইনিঙলৈ আহে আৰু তেওঁলোকৰ এজন চৰকাৰী বিষয়া হিচাপে এই গুৰু দায়িত্ব তেওঁলোকে যাতে পালন কৰে। আমি অনিচ্ছাকৃতভাৱে হ'লেও যদি তেওঁলোকে এনেধৰণৰ অৱহেলা কৰে বা এনেধৰণে চৰকাৰী অনুৰোধৰ অমান্য কৰে তেনেহ'লে আমি তেওঁলোকৰ বিৰুদ্ধে বিধিগত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। হয় ছাৰ বাইদেউসকল, বিহুৰ বন্ধৰ পিছতো চৰকাৰী কৰ্মচাৰীসকল নিৰ্বাচনী কামত নিয়োজিত নোহোৱাত মৰিগাঁও জিলাৰ জিলা আয়ুক্তই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জিলা আয়ুক্তগৰাকীয়ে জনাইছে যে যদি চৰকাৰী কৰ্মচাৰীসকল সময়মতে নিৰ্বাচনী কামত নিয়োজিত নহয় তেন্তে তেনে চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত বিহিত ব্যৱস্থা অৰ্থাৎ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নি দিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় মৰিগাঁও জিলাৰ কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।